নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকীয়াজুলিত। আৰু আমি বৰ্তমান উপস্থিত আছোঁ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস পথ অৰ্থাৎ ঢেকীয়াজুলি হাইস্কুল পথত থকা ঝৰ্ণা ইলেক্ট্ৰনিক্সত। আৰু ঝৰ্ণা ইলেক্ট্ৰনিক্সত যিসমূহ ইলেক্ট্ৰনিক সামগ্ৰী ইয়াত উচিত মূল্যত উপলব্ধ হয় আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। প্ৰতিবিধ ইলেক্ট্ৰনিক সামগ্ৰী ইয়াত উচিত মূল্যত পাব আপোনালোকে। আৰু এই ঝৰ্ণা ইলেক্ট্ৰনিক্সত প্ৰতিবিধ সামগ্ৰী উপলব্ধ হয় আৰু এনেদৰেই ইয়াত ফ্ৰিজ, ৱাশ্বিং মেচিন আৰু অন্যান্য সামগ্ৰীসমূহ উপলব্ধ হয়। আৰু অতি কম মূল্যত তেখেতলোকে সামগ্ৰীসমূহ যোগান ধৰে গ্ৰাহকক। আৰু ইয়াত আপোনাৰ চিভিল ভাল থাকিলে জিৰ' ডাউন পে'মেণ্টত আপুনি প্ৰতিবিধ ইলেক্ট্ৰনিক সামগ্ৰী ইয়াৰ পৰা ক্ৰয় কৰি লৈ যাব পাৰিব। আৰু এয়া ঝৰ্ণা ইলেক্ট্ৰনিক্সৰ এটা সুকীয়া পৰিচয় আছে ঢেকীয়াজুলিত। তেখেতলোকে প্ৰতিবিধ সামগ্ৰী একেবাৰে উচিত মূল্যত আপোনালোকক আগবঢ়ায় বা গ্ৰাহকসকলক আগবঢ়ায়। আৰু তেখেতলোকৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ পিছত সামগ্ৰীৰ ইয়াৰ যিখিনি আগন্তুক দিনত আপোনালোকে ছাৰ্ভিচ পাব লাগে এই গোটেইখিনি তেখেতলোকে ব্যৱস্থা কৰে। যদি আপোনাৰ কিবা এটা বস্তু ক্ৰয় কৰি লোৱাৰ পিছত কমপ্লেইন থাকে, কিবা ধৰণৰ অসুবিধা থাকে, এইখিনিও তেখেতলোকে সমাধান কৰাৰ চেষ্টা কৰে। আৰু আমি দেখুৱাই আছোঁ এই ঝৰ্ণা ইলেক্ট্ৰনিক্সৰ পৰিৱেশ। আৰু ঝৰ্ণা ইলেক্ট্ৰনিক্সৰ ভিতৰত এনেদৰেই সজাই ৰখা হৈছে ফ্ৰিজ, ৱাশ্বিং মেচিন, ফেন, প্ৰেছাৰ কুকাৰ, প্ৰতিবিধ সামগ্ৰী যিসমূহ ইলেক্ট্ৰনিক আৰু ইলেক্ট্ৰনিকৰ বাহিৰতো থকা যিসমূহ সামগ্ৰী ঘৰত প্ৰয়োজনীয় সামগ্ৰী ইয়াত উচিত মূল্যত উপলব্ধ হয়। আমি দেখুৱাই আছোঁ ভিতৰৰ পৰিৱেশ। এয়া হৈছে ঝৰ্ণা ইলেক্ট্ৰনিক্সৰ পৰিৱেশ। আৰু ঝৰ্ণা ইলেক্ট্ৰনিক্সত আহিলে আপোনালোকে প্ৰতিবিধ সামগ্ৰী ইয়াত উচিত মূল্যত লৈ যাব পাৰিব। আৰু এটা কথা মই পূৰ্বতেও কৈছোঁ, ইয়াত তেখেতলোকে জিৰ' ডাউন পে'মেণ্টত, আৰু জিৰ' ডাউন পে'মেণ্ট বুলি ক'লে এটা বস্তু আপোনালোকে জানি থোৱা ভাল, যদি আপোনালোকৰ চিভিল ভাল তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা জিৰ' ডাউন পে'মেণ্টত আপোনাৰ প্ৰয়োজনীয় যিসমূহ সামগ্ৰী ক্ৰয় কৰি লৈ যাব পাৰিব। আৰু ইয়াত আপোনাৰ ফ্ৰিজ পাব, ৱাশ্বিং মেচিন পাব, প্ৰেছাৰ কুকাৰ পাব আৰু বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত উপলব্ধ হ'ব। বেটাৰীকে আদি কৰি প্ৰতিবিধ সামগ্ৰী ইয়াত উপলব্ধ হ'ব। আৰু ইয়াতে আছে ঝৰ্ণা ইলেক্ট্ৰনিক্সৰ স্বত্বাধিকাৰী। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম, যিহেতু তেখেতৰ এই অঞ্চলত এটা সুকীয়া পৰিচয় আছে আৰু বিগত বহুদিনৰ পৰা এই ঝৰ্ণা ইলেক্ট্ৰনিক্সে ব্যৱসায় চলাই আহিছে। আৰু গ্ৰাহকসকলে ইয়াৰ পৰা সামগ্ৰী ক্ৰয় কৰিলে খুবেই আনন্দিত হয়, কিয়নো ঝৰ্ণা ইলেক্ট্ৰনিক্সৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ পিছত কোনো ধৰণৰ যদি অসুবিধাৰ সন্মুখীন হয়, এই অসুবিধা তেখেতলোকে কি প্ৰকাৰে সমাধান কৰিব পাৰি তাৰ ব্যৱস্থা কৰে ঝৰ্ণা ইলেক্ট্ৰনিক্সৰ স্বত্বাধিকাৰীয়ে। আৰু ইয়াতে আছে ঝৰ্ণা ইলেক্ট্ৰনিক্সৰ স্বত্বাধিকাৰী। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। বিগত দিনৰ পৰাই এই ঝৰ্ণা ইলেক্ট্ৰনিক্স নামৰ যি এই প্ৰতিষ্ঠানটো আপোনালোকে চলাই আহিছে। আৰু ইয়াত দেখা গৈছে বিভিন্ন প্ৰান্তৰ গ্ৰাহকৰ ভিৰ লাগে আৰু বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকে ইয়াত সামগ্ৰী ক্ৰয় কৰিবলৈ আহে। কি ক'ব আজিৰ দিনটোত? সৰ্বপ্ৰথমে নমস্কাৰ, মোৰ নাম সুনন্দ শীল। মোৰ দোকানৰ নাম মা ঝৰ্ণা ইলেক্ট্ৰনিক্স। মোৰ দোকানৰ লোকেশ্যন হ'ল হাইস্কুল ৰোড, ডক্টৰ কে গুপ্তা অপজিট। ঠিক আছে। আৰু দ্বিতীয়তে মোৰ দোকানত অল ইলেক্ট্ৰনিক্স আইটেম পোৱা যায়। লগতে আমি ফাইনেন্সৰো ব্যৱস্থা ৰাখিছোঁ। ফাইনেন্সৰ আপোনাৰ আজিৰ ডেটত ধৰক চব ফাইনেন্স এভেইলেবল আছে। আৰু কোনোবাই যদি জিৰ' ডিপিত কিবা প্ৰডাক্ট ল'ব বিচাৰে, জিৰ' ডিপিটো পাই যাব। কিন্তু তেওঁৰ চিভিলৰ ওপৰত আমি চিভিলৰ ওপৰত সেইটো ডিপিটো আহে। আৰু দ্বিতীয়তে হ'ল আমি সদায় একচুৱেলি খালী প্ৰডাক্ট বিক্ৰী নকৰোঁ। আমি মেইন হ'ল ফ'কাছ দিওঁ আমি ছাৰ্ভিচ। ইলেক্ট্ৰনিক সামগ্ৰীবিলাকৰ ভলিউমটো বহুত বেছি। যেনেকৈ এটা কাষ্টমাৰ এটা প্ৰডাক্ট ল'ব, ধৰক 40,000, 50,000, 30,000 তেনেকুৱা ৰেঞ্জৰ এটা প্ৰডাক্ট আহে। যেনেকৈ এচি হওক, মানে ফ্ৰিজ হওক, মানে বিভিন্ন ধৰণৰ সামগ্ৰী আছে। তো মিনিমাম আপোনাৰ ইলেক্ট্ৰনিক সামগ্ৰীবিলাকৰ ভলিউমটো বেছি। তাৰ কাৰণে কি হয়, মানুহে এটা মানে ইমান টকা এটা বস্তু লয়, বস্তু লোৱাৰ পিছত বহুত দোকানীয়ে কি কৰে, কাষ্টমাৰৰ মালটো দি দিয়ে, ছাৰ্ভিচৰ কথা নাভাবে। কিন্তু আমি কি কৰোঁ, আমাৰ মেইন ফ'কাছ আমি দিওঁ যে ছাৰ্ভিচ। এতিয়া যিকোনো কাষ্টমাৰক এটা মাল আমি বিক্ৰী কৰাৰ আগত আমি চিন্তা কৰোঁ যাতে কাষ্টমাৰক আমি ভালকৈ ছাৰ্ভিচটো দিব পাৰোঁ। তো ছাৰ্ভিচটো আমি নিজৰ ফালৰ পৰা দিওঁ সদায়। যেনেকৈ মই নিজে কাম কৰোঁ, মই কাৰো ওপৰত ডিপেণ্ড কৰি প্ৰডাক্ট বিক্ৰী নকৰোঁ। মই নিজে এজন টেকনিচিয়ান আছিলোঁ। তো আৰু দ্বিতীয়তে হ'ল মই যিকোনো কাম, এতিয়া ধৰক কোনোবাই কি কৰে, টেকনিচিয়ানৰ যিকোনো কোম্পানীৰ টেকনিচিয়ানৰ আশাত বহি থাকে। এতিয়া মোৰ এজন কাষ্টমাৰ আজি প্ৰডাক্ট এটা লৈছে, প্ৰডাক্ট লোৱাৰ পিছত টেকনিচিয়ানে কি কৰে, কিছুমান ক্ষেত্ৰত বহুত লং টাইম লৈ লয় কাষ্টমাৰক ছাৰ্ভিচ দিবলৈ, ৱাৰেণ্টি পিৰিয়ডত। আমি কি কৰোঁ, আমাৰ নিজৰ ফালৰ পৰা কাষ্টমাৰক ছাৰ্ভিচ প্ৰভাইড কৰি দিওঁ। সেইকাৰণে কাষ্টমাৰবিলাক আমাৰ ছেটিছফাই হয় আৰু যিকোনো সামগ্ৰী ল'লে কাষ্টমাৰবিলাক আমাৰ আহে। আৰু দ্বিতীয়তে আমি সদায় কি কৰোঁ, কাষ্টমাৰক কম মূল্যত, বজাৰতে কম মূল্যত আমি প্ৰডাক্ট প্ৰভাইড কৰোঁ।
যেনেকৈ আজিৰ ডেটত নতুন দোকানী বহুত আছে, তেওঁলোকে এইবিলাক বিজনেছ খালি কি কৰে, অনলি ফৰ মানে ক'ত আপোনাৰ 2 পইচা আহিব সেইটো চিন্তা কৰে, যে মানে মালটো বিক্ৰী কৰিলোঁ শেষ। কিন্তু আমি সেইটো চিন্তা কৰোঁ, কাৰণ আমাৰ বিজনেছ 25 বছৰ হৈ গ'ল এই লাইনত। তো আমি সদায় কাষ্টমাৰক কম মূল্যত বস্তুটো প্ৰভাইড কৰিব চেষ্টা কৰোঁ, আৰু দ্বিতীয়তে ছাৰ্ভিচটো ফ'ল' কৰোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে মা ঝৰ্ণা ইলেক্ট্ৰনিক্সৰ যিগৰাকী স্বত্বাধিকাৰী সুনন্দ শীলে কথাখিনি জনাইছে, আৰু তেখেতে কৈছে তেখেতৰ মূল দায়িত্ব হ'ল অকল সামগ্ৰী বিক্ৰী কৰাই নহয়, সামগ্ৰী বিক্ৰী কৰাৰ পিছত এই সামগ্ৰী লৈ গৈ ঘৰত যাতে গ্ৰাহকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় এই বিষয়খিনি তেখেতে নিজে চোৱা চিতা কৰে। আৰু যিহেতু কোম্পেনীয়ে এটা সামগ্ৰী ৰিপ্লেচেই হওক বা যিকোনো কৰিবলৈ হ'লে মেৰামতি হওক, কোম্পেনীয়ে কিছু সময় লয়। মা ঝৰ্ণা ইলেক্ট্ৰনিক্সে কিন্তু এই বিষয়বস্তু নিজে চোৱা চিতা কৰে, আৰু নিজৰ তৰফৰ পৰা তেখেতে মেৰামতি হওক বা গ্ৰাহকক কি প্ৰকাৰে সন্তুষ্ট কৰিব পাৰি এই ব্যৱস্থা কৰে। আৰু ইয়াতে গ্ৰাহকসকলো আছে, আমি তেখেতলোকৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি আপোনালোকে AC ক্ৰয় কৰিছে এই মা ঝৰ্ণা ইলেক্ট্ৰনিক্সৰ পৰা, কি ক'ব? ভাল লাগিছে, আমি বহুত পুৰণা কাষ্টমাৰ, তেওঁৰ পৰা আগতো বস্তু নিছোঁ, সেইকাৰণে আকৌ তেওঁৰ ওচৰলৈকে আহিছোঁ, তেওঁ চেল ছাৰ্ভিচৰ কাৰণে। তো কিবা এটা হ'লে তেওঁক ফোন কৰিলে হ'ল, তেওঁ ৰাতি হ'লেও যায়। হয়, ইতিমধ্যে শুনিলে এনেদৰেই আজি মা ঝৰ্ণা ইলেক্ট্ৰনিক্সৰ যি আগৰ পৰাই চলি অহা যি তেখেতৰ দায়িত্ববোধ, এই দায়িত্ববোধৰ বিষয়ে সকলোৱে কৈছে, গ্ৰাহকসকলে কৈছে, যেতিয়াই ৰাতিও কিবা এটা সামগ্ৰী ক্ৰয় কৰাৰ পিছত কিবা অসুবিধা হয় বা ছাৰ্ভিচত কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, তেতিয়াহ'লে ৰাতি হ'লেও তেখেতে এই ছাৰ্ভিচ দিয়ে। কি ক'ব, আজি দেখা গৈছে মা ঝৰ্ণা ইলেক্ট্ৰনিক্সে 25টা বছৰ অতিক্ৰম কৰিলে আৰু এক সুন্দৰ ইয়াত পৰিচয় গঢ়ি তুলিছে, কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটোত মানে কি, আমি এইখন দোকানৰ পৰা মা ঝৰ্ণাৰ পৰা বহুত দিনৰ পৰা মাল মানে যি দৰকাৰ সামগ্ৰী দৰকাৰ হয় নিউ ইয়াৰ পৰা, কিবা অসুবিধা হ'লে ৰাতি যদিও 10টা বাজে 9টা বাজে 11টা বাজে তেওঁক ফোন কৰিলে তেওঁ নিজে নোৱাৰিলে তেওঁৰ মানুহ পঠাই দিয়ে। আমাৰ যি কাৰিকৰী কিবা গণ্ডগোল থাকিলেও তেওঁ বনাই দিয়েহে। গতিকে তেওঁৰ দোকানত আমাৰ যি মানে বস্তু দৰকাৰ আমি সদায় এইখন দোকানৰ পৰাই কিনো। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে আজি উৎফুল্লিত, কিয়নো এই মা ঝৰ্ণা ইলেক্ট্ৰনিক্সে যেতিয়াই গ্ৰাহকৰ কিবা সমস্যা হয়, গ্ৰাহকে লৈ যোৱা সামগ্ৰীত কিবা অসুবিধা দেখা দিয়ে, লগে লগে এই অসুবিধা সমাধান কৰে এই স্বত্বাধিকাৰীয়ে নিজে, নাইবা অন্য কোনোবা এজন তেখেতে ষ্টাফ পঠিয়াই দিয়ে। আৰু এনেদৰেই সকলোৱে আজি তেখেতৰ সুনাম গাইছে। আৰু এই সুনন্দ শীলৰ পৰা আমি আৰু এটা কথা জনাৰ চেষ্টা কৰিম, আপোনাৰ ইয়াত বিভিন্ন ঠাইৰ পৰা গ্ৰাহকসকল আহে, আৰু যিসকল গ্ৰাহকে ধৰক আজি অসম সংবাদ 24 ঘণ্টাত আপোনাৰ এই দোকানৰ বিষয়ে বা আপোনাৰ এই শ্ব'ৰুমটোৰ বিষয়ে যোনে শুনিব, তেখেতলোকে আপোনাৰ লগত যোগাযোগ কৰিবলৈ আপুনি কিবা নাম্বাৰ মুকলি কৰিব নেকি, ফোন নাম্বাৰ? হয়, মোৰ ব্যক্তিগত নাম্বাৰ একচুৱেলি 7000287245 এইটো, আৰু এটা নাম্বাৰ আছে 9706395576। আৰু দ্বিতীয়তে আৰু এটা কথা মই একচুৱেলি ক'ব পৰা নাই, মানে এতিয়া ক'ব বিচাৰিছোঁ, মোৰ একচুৱেলি এইটো নতুন কাউণ্টাৰ, মোৰ আৰু এটা কাউণ্টাৰ আছিলে কাৱৈমাৰীত, লোকেশ্যন আছিলে কাৱৈমাৰীত। তো কাৱৈমাৰীৰ পৰা এতিয়া এই ছেকেণ্ড এইটো আমি অ'পেনিং কৰিছোঁ। তো মেক্সিমাম কাষ্টমাৰ আমাৰ যেনেকৈ মেডিকেল কলেজ হওক, তেওঁলোকে আহিছে মেডিকেল কলেজৰ পৰা। তো আমাৰ দূৰ দূৰণিৰ পৰা কাষ্টমাৰ যিখিনি আছে চব ইয়াতে আহে এতিয়া মানে। আৰু দ্বিতীয়তে আপোনাৰ কথাটো হ'ল কি, যে আমি সদায় এইটো বিচাৰোঁ যে আহক চবে, যি ইলেক্ট্ৰনিক্স মানে যাৰে ইলেক্ট্ৰনিক্স যি দৰকাৰ আপোনালোকে আহক, আৰু আমি সদায় বজাৰতকৈ কম মূল্যত আপোনালোকক প্ৰভাইড কৰিম। আৰু দ্বিতীয়তে এটা কথা মই আপোনাক ক'ব বিচাৰিছোঁ, যে আপুনি আমাৰ পৰা প্ৰডাক্ট ল'ব, আমি সদায় ছাৰ্ভিচটো ফ'ল' কৰোঁ। ছাৰ্ভিচ আমাৰ পৰা যাতে মানে যিকোনো প্ৰডাক্ট লৈছে আমি মানে একদম আপোনাক কুইক ফাষ্ট ছাৰ্ভিচ দিম। যিকোনো এনি ইছ্যু হ'লে আমি মানে টেকনিচিয়ানৰ আশাত বহি নাথাকোঁ, কোম্পানীৰ টেকনিচিয়ানৰ আশাত বহি নাথাকোঁ, আমি নিজে কাম কৰোঁ, প্লাছ নিজে ছাৰ্ভিচ প্ৰভাইড কৰোঁ। তো আপোনালোকে ছাৰ্ভিচৰ কাৰণে কেতিয়াও কোনো প্ৰব্লেমত পৰিব নালাগে, আপোনালোকে আহক, যিকোনো প্ৰডাক্ট লৈ যাওক, আৰু বজাৰতকৈ কম মূল্যত পাব, ইমানটো কথা ক'ব বিচাৰিছোঁ। হয়, ইতিমধ্যে শুনিলে আজি তেখেতলোকে জনাইছে, ইয়াৰ পৰা আপুনি সামগ্ৰী ক্ৰয় কৰিলে বজাৰত যি মূল্য আছে তাতকৈ আপোনালোকে 2 পইচা কমত পাব, আৰু আপোনালোকে উন্নত মানৰ সামগ্ৰী ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু যদি কোনো সামগ্ৰী ক্ৰয় কৰাৰ পিছত কিবা অসুবিধাৰ সন্মুখীন হয়, এইখিনিও এই মা ঝৰ্ণা ইলেক্ট্ৰনিক্সৰ তৰফৰ পৰা সমাধান কৰা হ'ব। দেৰি নকৰি এই মা ঝৰ্ণা ইলেক্ট্ৰনিক্সৰ সৈতে যোগাযোগ কৰক আৰু আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰক, তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই মা ঝৰ্ণা ইলেক্ট্ৰনিক্সৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।